বোলো কল গ'ল ন আপুনি অকণমান আগতে এইখিনিতে আছিল জানো মানুহজন কোনফালে গ'ল কোনোবা এফালে যাব ওলালে নহয় তেওঁ পটককৈ ঘৰৰ পৰা নাইকিয়া হৈ থাকে গোসানী গোসানী এইজনেও জানো কোনফালে গ'ল কাপোৰ কানি পিন্ধি লৈ কাৰোবাক দেখাবই গ'ল চাগে এনেই দেৰি হৈ আছে মই হ'লে ওলাই কৰি ৰৈ থাকিবলৈ নোৱাৰোঁ দেই গুচি যামগৈ আকৌ ছোৱালী থাকিলে থাকিব ঘৰতে বাপেকৰ লগত হেৰি ক'ত গ'ল নো ইমানকৈ চিঞৰি আছোঁ বোলো শুনিছেনে হেৰালে যা তোৰ গেৰে হেৰালে কি কৰিবলৈনো ইমান টেটু ফালি মৰিছ হে ভগৱান মই এফালে যাবলৈ ওলাইছোঁ এইখিনিতে আছিলে দেখোন তেতিয়াৰ পৰা এতিয়ানো ঘপককৈ ক'লৈ যাবলগীয়া হ'ল ক'ত পালেগৈ আপুনি ক'লৈনো গ'লো বাৰীখন ইমান লেতেৰা হৈছে দেখা নাই বাৰীখনকে অকণমান চাফা কৰিলোগৈ কোনোফালে অকণমান ওলাই যাব নোৱাৰোঁ তাই গিয়েকটো জানো ক'ৰবালৈ গুচিহে যামগৈ চব সময়তে খালি হেৰি এফালে আহকচোন সেইবোৰে আৰু তাই মা তোমাৰ ওলাই হৈছেনে জহনী মতি ক'লৈ গৈছিলি তোক এৰিয়ে থৈ গ'লো গৈ এতিয়া মই ক'লৈনো গৈছোঁ এই পিংকিহঁতক মই নতুন কাপোৰযোৰ দেখাবলৈহে গৈছোঁ খুব ভাল কৰিছ মাৰে জীয়েৰে নতুন কাপোৰবোৰ লৈ থাকিবি মই এই পুৰণা গেলা কাপোৰবোৰকে পিন্ধি থাকোঁতেই দিন গৈছে হেৰি তেনেকৈ নক'ব দেই ক'তনো মই নতুন কাপোৰ ল'লোঁ বহুত দিন হ'ল এখন কাপোৰেই লোৱা নাই নাই লোৱা গোটেইজনী একে ৰঙা কাপোৰযোৰ পিন্ধি কেনেকৈ ৰচক চমককৈ ওলাইছে দেখিছনে নাই চুলিকেইডাল বান্ধি ল একেবাৰে বৰ একে গোটেইজনী চা একেবাৰে তাই কাপোৰে লোৱা নাই সেইযোৰ ক'ত পালি সেইযোৰ ৰঙা কাপোৰ কেতিয়া কিনিলি মইতো কিনি দিয়া নাই সেই কাপোৰযোৰ মোৰ পৰা পইচা মাৰি মাৰি কিনিলি চাগে হে ভগৱান এই কাপোৰযোৰ মোৰ নহয় এইযোৰ মালতী খুৰীৰ কাপোৰ আপোনাৰ বনীয়েকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ সিহঁতে ইমান ধনী মানুহ মোৰ তাত ইমান ভাল কাপোৰ নাই যি টি কাপোৰ এযোৰ পিন্ধি যাবলৈ মন নাযায় নহয় সেইকাৰণে এইযোৰ খুৰীকে খুজি লৈ আহিছোঁ তই বাৰু নাই লোৱা তোৰ জীয়েৰে এইযোৰ কেতিয়া ল'লে তাইক তই মনে মনে বজাৰলৈ নি এইযোৰ কাপোৰ কিনি দিলি চাগে দেউতা এই কাপোৰযোৰ দেখোন মাঘৰ বিহুত তুমিহে দিছিলা ইমান সোনকালে তুমি কথাবোৰ পাহৰি যোৱা হ'লানে তোক মাঘৰ বিহুত দিয়া কাপোৰযোৰ এইযোৰ আছিল ন মই পাহৰিছিলোৱে দে তোক বৰ ভাল লাগিছে হেৰি পইচা কেইটকামান দিয়ক আকৌ সেয়া তাই এফালে যাব লাগিলে পইচা কেইটামান লাগে কৈছোৱে যাব নালাগে বুলি পইচা পাতি নাই এনেই হাতত মোৰ ওচৰত 20 টকামান আছে সেই 20 টকাটো হ'লে নহ'ব নহয় আৰু কেইটামান পইচা লাগিব মিঠাই চিঠাই কিবা এটা নিব লাগিব দিয়কচোন ইমান দিন হ'ল সিহঁতৰ ঘৰলৈ নোযোৱা সেইজনী আকৌ মোৰ ভণ্টি নহয় আপোনাৰে ভণ্টি কিবা নিনিলে আকৌ আপুনিহে লাজত পৰিব মই নপৰোঁ আকৌ একোডাল নিব নালাগে যা সিহঁতৰ ঘৰলৈ সিহঁতৰ ঢেৰ খোৱা বোৱা বস্তু থাকে ইমান ধনী মানুহ তই নিয়া বস্তুকেইটালৈ সিহঁতে লোভ কৰি নাথাকে যা এইজন কেনেকুৱা মানুহ আলহী ঘৰলৈ গ'লেনো বাৰু মিঠাই চিঠাই এটা নিনিয়াকৈ যায়নে বাৰু যা তুলিখন দাঙি দিবি তুলিখনৰ তলতে 50 টকা এটা পাবি তাকেই লৈ যা গাড়ী ভাড়াটো হ'লেই হ'ব যা একোডাল নিব নালাগে পাৰিলে 10 টকামান দি বিস্কুটৰ পেকেট এটা লৈ যাবি আৰু আহোঁতে তাই দিবই তোৰ গাড়ী ভাড়া হ'ল আৰু দেউতা মোকো 10 টকা এটা দিয়া মই কিবা বাটত একো এটা নোখোৱাকৈ যাম নেকি পেহী ঘৰলৈ সেয়া মাক চাহে জীয়েক মাকক পইচা খোজা দেখি তাইও খুজিলেই 10 টকা এটা দিয়া মই কিবা একো নোখোৱাকৈ যাম নেকি পেহী ঘৰলৈ সদায় দেখোন খায়ে থাকোঁ এতিয়া এদিন নোখোৱাকৈ থাকিব নোৱাৰো পইচা পাতি এনেই নাই কৈ থাকিলে বুজি নাপায় ইহঁতে কিজনীয়ে দেউতা তুমি বৰ চিপচ মা গ'লে ব'লা মোৰ ওলাই আমনি লাগি গৈছেগৈ কিন্তু কিবা খং উঠিলে নাযামেই মই যা এইখিনিতে মোনাখন থৈ আহিছোঁ লৈ আহগৈ যা মোনাখনো আনিব নোৱাৰে মইহে এতিয়া আনিব লাগে তোক চুলিকেইডাল বান্ধি ল বুলি কোৱা নাই জানো বেলেগ পুৰুষৰ চকু লাগিব লাগিলে চাবি আকৌ ৰ'ব কিনো কথাবোৰ কৈ থাকে চুলিকেইডাল শুকুৱাই নাই ধুই দিয়া শুকালে বান্ধি ল'ম নহয় এতিয়া আৰু মই সেই পাতগাভৰুজনী হৈ থকা নাই বেলেগ পুৰুষে মোক চকু দিবলৈ মই এতিয়া বুঢ়ী হ'লো হে মা এইখন মোনা ৰ কিনো ভৰাই লৈছ মোনাখনত কিনো ল'ম নিবলৈ একো এটা নাই সেই বজাৰৰ পৰা অনা শাক পাচলি কেইটামানকে ভৰাই লৈছোঁ মই লোকৰ ঘৰে ঘৰে হাজিৰা কৰি বজাৰৰ পৰা তহঁতে খাবি বুলি শাক পাচলি কিনি আনিছোঁ আৰু তহঁতে লোকৰ ঘৰলৈ নিবলৈ ওলাইছ এই মানুহটোৰ কথাও এবাৰ ভাবিবি আকৌ তহঁতৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি ফুৰিছোঁ এনেকৈ যদি ঘৰৰ বস্তুবোৰ লোকক দিয় আৰু কি হ'ব কিয়নো তেনেকৈ কৈছে সেইজনী জানো লোকৰ ছোৱালী সেইজনী দেখোন আপোনাৰে ভণ্টি তাই মোৰ ভণ্টি হয় কিন্তু সিহঁতৰ ঘৰত খাবলৈ নোপোৱাকৈ থকা নাই নহয় সিহঁতৰ ঘৰত আমাতকৈ বেছি ভালকৈ খায় সিহঁতে আমাক দিবহে লাগে তই আকৌ আমাৰ ঘৰৰ পৰাহে নিব ওলাইছ এনেকৈ থাকিলে কিবা খং উঠিলে নাজানে কিন্তু কৈ দিছোঁ নালাগে দে কিয় নোযোৱাকৈ থাকিব লাগে ইমান ধুনীয়াকৈ ৰচক চমককৈ সাজি কাচি ওলাইছ যা যা আহিছোঁ ঘৰখন অকণমান চকু দিব ঘৰখন এৰি ইফালে সিফালে নাযাব আকৌ এই হাঁহ কুকুৰাকেইটা অলপ চাব হ'ব যা চাম যা তই সেইবোৰ চিন্তা কৰিব নালাগে ঘৰত থাকিলে সিহঁতকে জোকাই মেলি থাকোঁ আৰু এতিয়া দুইজনী ওলাই গৈছে ঘৰখন একেবাৰে উদং হৈ পৰিছে ঘৰখনত থাকিবলৈ মনেই নাযাব নহয় আজি আপোনাৰ পকেটৰ পৰা 500 টকা এটা লৈ আহিছোঁ এনেই বিচাৰি নুফুৰিব চেছ পইচাটো নেদেখাকৈ থৈছিলোঁ তই পালিহে একদম খৰচ নকৰিবি দেই যেনেকৈ নিছ তেনেকৈ লৈ আহিবি কি যে হ'ব ক'তো একো এটা থৈ সাৰিব নোৱাৰোঁ পাইগৈ মা বাছৰ পৰা নামি ইমানখিনি খোজকাঢ়ি আহিছোঁ ভৰিকেইখন বিষাই গৈছেগৈ ৰিক্সা এখনতে আহিব পাৰিলোঁ হয় ৰবি অকণমান খোজকাঢ়িলে একো নহয় দে বাপেৰক দেখা নাই পইচাকেইটা খৰচ কৰিবলৈ মানা কৰিছে মা আমিতো আজি পেহী ঘৰত থাকিম ন আকৌ ইমান দিনৰ মূৰত আহিছোঁ থাকিম আৰু দুদিনমান দেউতাই চাগে খুব বেয়া পাব ঘৰত থাকিবলৈ আমি দুইজনী গুচি আহিলোঁ নহয় নেপায় মতা মানুহবোৰে মাইকী মানুহবোৰ ঘৰত নাথাকিলে ভালহে পায় সিহঁতে একেবাৰে এৰাল চিঙা গৰুৰ দৰে হৈ পৰে
অ' মা আৰু কিমান দূৰ আছেনো পেহী ঘৰলৈ এই আৰু বেছি দূৰ নাই ৰ এই ডাঙৰ গেটখন দেখিছানে সেইটোৱে পেহীহঁতৰ ঘৰ ৰিক্সা এখনতে অহা হয় ভাল আছিলে এই একো নহয় দে খোজকাঢ়িলে স্বাস্থ্যৰ কাৰণে ভালহে গোসানী এইটোৱে পেহীয়েৰৰ ঘৰ অ' মা পেহীহঁতৰ ঘৰটো ইমান ডাঙৰ অঁ আকৌ পেহীয়েৰেও চাকৰি কৰে পেহাৰেও চাকৰি কৰে সেইকাৰণে মই তোক কৈ থাকোঁ আকৌ ভালদৰে পঢ়িবলৈ তই ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিলে আমাৰো ইমান ডাঙৰ ঘৰ বনাব পাৰিবি অ' মা এই গাড়ীখন কাৰ পেহীহঁতৰে নে অঁ আকৌ কিয় তই পাহৰিলি পেহী যে আমাৰ ঘৰলৈ সেইবাৰ যাওঁতে এইখন গাড়ীকে লৈ গৈছিল দেখোন অঁ মই আকৌ সেইখন পেহীহঁতৰ গাড়ী বুলি নাজানো নহয় বেলেগৰ গাড়ী ভাড়া কৰি লৈ গৈছে বুলি ভাবিছোঁ অ' মা মই গাড়ীখনত এবাৰ উঠিম দে এইজনী মনে মনে থাক একেবাৰে মানুহে হাঁহিব দেখিবলৈ নোপোৱা বুলি আৰু এটা কথা দেই গোসানী তোক কৈ দিছোঁ চাবি পেহীৰ ঘৰত সোমাই কিন্তু ইটো সিটো বস্তু ঘপ ঘপকৈ লাৰি নফৰিবি আকৌ এই নেলাও দে মাত দেচোন পেহীৰক খবৰ এটাও নিদিয়াকৈ আহিলোঁ নহয় অ' পেহী পেহী অ' পম্পী পম্পী অ' পেহী ঘৰত নাইয়ে নেকি বাৰু অ' মা এনেই আহিলোঁ নেকি ঘৰত পেহীহঁত নাইয়ে নেকি বলচোন বল দৰ্জামুখলৈ যাওঁ দৰ্জাখন ঠেলি দি চাওঁ খোলা যায়েই কিজানি পম্পী অ' পম্পী পেহী অ' বৌহঁত আহিছে নেকি বৰ চিঞৰিছে দেখোন ইছ কিয় বা আহিবলগীয়া হ'ল এতিয়া সিহঁতে বৌ মুনু অঁ পম্পী তোমাক একো খবৰ খাতি নিদিয়াকৈ আহি গ'লোঁ দিয়া এই পইচা কেইটামান পালোঁ আৰু হাতত ভাবিলোঁ পটককৈ সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ এপাক এই মাইনাজনীও এইকেইদিন একে খুবকৈ ফুৰিবলৈ যাওঁ যাওঁ কৈ আছে সেইকাৰণে তাইক লৈ আহিলোঁ এপাক ইয়ালৈ আৰুনো ক'ত যাম তেনেকুৱা মিতি বুলিবলৈ নাইয়ে দেখোন অ' পেহী তোমালোকৰ ঘৰটো ইমান ডাঙৰ আৰু তোমালোকৰ গাড়ীও আছে মোক কিন্তু গাড়ীত উঠাব লাগিব পেহী এনেকৈনো একেবাৰে ঘপককৈ খবৰ খাতি নিদিয়াকৈ ওলাবহি লাগেনে অঁ পম্পী আকৌ আমি অহাৰ কাৰণে বেয়া পাইছে নেকি মুখৰ ভিতৰতে দেখোন কিবা ভুৰভুৰাই থকা যেন পাইছোঁ অ' বৌ তোমালোকে আহিলা খুব ভাল কৰিলা বুজিছা তোমালোকে যে এনেকৈ আহিবা মই ভবাই নাছিলোঁ আহা ভৰি হাতকেইটা ধুই লৈ আহি পম্পী এই মোনাখন লৈ যোৱাচোন বৌ এই মোনাখননো কি আনিছা এই কিনো আনিম একোৱে নাই আনিবলৈ সেইকাৰণে দাদাই বজাৰৰ পৰা শাক পাচলি কেইটামান আনি থৈছিল তাকে লৈ আহিছোঁ বিলাহী কেইটামান আলু কেইটামান পিঁয়াজ কেইটামান ইছ মিঠাই এটাও অনা নাই কেনেকৈ বাৰু মই শাহু মাৰ আগত কওঁ বৌহঁতে এইবোৰ আনিছে বুলি লাজেই পাম দেখোন মায়ে গম পালে অ' বৌ শাক পাচলিবোৰনো কিয় আনিব লাগে তোমালোকেই খাব পাৰিলা হয় দেখোন এই হওক দিয়া একো নহয় দিয়া মায়ে গম নোপোৱাকৈ মনে মনে দিয়া মই ফ্ৰিজৰ ভিতৰতে মনে মনে ভৰাই থওঁগৈ এওঁ অনা বুলি ক'ম তোমালোকে অনা বুলি ক'লে মাৰ আগত মই বৰ লাজ পাম অ' পম্পী কোন আহিছেনো আমাৰ ঘৰলৈ অ' বোৱাৰী তুমি আহিছা আহা কি ৰৈ আছা বা মাইনাজনী দেখোন বহুতেই ডাঙৰ হ'ল মই বহুত দিন হ'ল তাইক নেদেখা মা আপোনাৰ ভালনে অঁ ভালেই দিয়া আহা তাত কি ৰৈ আছা ভিতৰলৈকে আহা খবৰ খাতি এটা নিদিয়াকৈ আহিছা ফোন এটা কৰিব নোৱাৰিলা এই কিনো ক'ম আৰু আমাৰ মোবাইলটোত আজি 4-5 দিনমান হ'ল ৰিচাৰ্জে নাই কেনেকৈ ফোন কৰিম আকৌ তাতে আকৌ বেলেগৰ মানুহ হোৱা হ'লে বেলেগ কথা আছিল এতিয়া ঘৰৰে মানুহ পেহীয়েকৰ ঘৰলৈহে আহিছোঁ পেহীয়েকৰ ঘৰলৈ আহিলেনো কি খবৰ দিব লাগে ঘৰৰে মানুহ যেতিয়া বোৱাৰী ইয়াতে কিয় এনেকৈ ৰৈ আছা যোৱা বৌহঁতৰ কাৰণে চাহ পানী বনোৱাগৈ আহা তোমালোকে ইয়াত এনেকৈ ৰৈ থাকিব নালাগে ভিতৰলৈকে আহা বৌজনী যে আৰু একদম মান সন্মান বুজি নাপায় আলহী ঘৰলৈ ফুৰিব আহিলে যে কিবা এটা মিঠাই চিঠাই লৈ আহিব লাগে নাজানেহে জানো শাহু মাৰ আগত মই কম লাজ পাম নে বৌয়ে কি আনিছে বুলি সুধিলে যেনে তেনে চাহ একাপ খুৱাই পঠিয়াই দিওঁ মুনুজনী আকৌ ইটো সিটো বস্তু লাৰি ফুৰিব গৈ আহোঁগৈ আৰু একেখিনিতে বহি থাকিবলৈ অ' মুনু তই আকৌ ইটো সিটো বস্তু লাৰি নুফুৰিবি দেই কিবা পৰিলে ভাগিব নহয় অ' পেহী মই দেখোন একোৱে লাৰা নাই পম্পীৰ বাৰু মনতে কিবা বেয়া পাইছে নেকি আমি অহাৰ কাৰণে পম্পী ৰাজ ক'ত আছে তাক দেখা নাই যে আছে তেওঁ গা ধুই আছিলে তেওঁ এফালে যাবলগীয়া আছে যে একেবাৰে গা চা ধুই কাপোৰ কানি পিন্ধাত লাগিছে চাগে বৌ আপোনালোকে কিমান সময়ত পালেহি ভালনে আপোনালোকৰ এই আমি অহা 10 মিনিটমান হৈছে ভালেই দিয়া তুমি কোনোবা ফালে যোৱা হ'বলা অঁ মোৰ লগৰ এজনৰ লগত বাহিৰত কিবা কাম এটা আছে মই তাকে ওলাই যাওঁ বুলি ভাবিছোঁ আপোনালোকে বহকচোন মুনু ভালনে তোমাৰ অঁ পেহা মই ভালেই মই তোমাৰ গাড়ীত উঠিম বুলি ভাবিছিলোঁ তুমি এতিয়া ওলাই যাব ওলালা মই তোমাৰ গাড়ীত উঠিব নাপামেই আজি অঁ হয় নেকি হ'ব দিয়া বেলেগ এদিন উঠাম দেই পম্পী আহোঁতে বজাৰৰ পৰা কিবা মাছ মাংস আনিব লাগিব নেকি আজি একাদশী মায়ে মাছ মাংস একো নাখায় পাৰিলে আমাৰ কাৰণে 100 টকামানৰ মাংস লৈ আহিবা 100 টকাৰ মাংসৰে হ'ব জানো আমাৰ ঘৰত 100 টকা মাংস এওঁকে লাগে এইজনী আকৌ আলহী দুলহী দেখোন 100 টকাহে মাংস আনিবলৈ দিছে কি বাৰু কথাটো হ'ব 100 টকা মাংসৰে কিয় নহ'ব আমি দুটাহে মানুহ বৌ আৰু মুনু যাবগৈ দেখোন কিয় যাবগৈ লাগে আজি থাকিব দিয়া সিহঁতক বাৰু থাকিব দিলোৱে ঘৰত দাদাই কেনেকৈ ভাত বনাই খাব এনেইতো থাকিব পাৰিলে হয় দাদাৰ কাৰণেহে অসুবিধা হৈছে দিয়া হ'ব দিয়া নহ'লে বৌ মই আহিছোঁ অঁ যোৱা পেহী আজি আমি থাকিম বুলিহে আহিছিলোঁ তুমি দেখোন আমাক খেদি দিব খুজিছা অঁ মই বাৰু কথাটো এনেকৈ কৈ ভুলে কৰিলোঁ নেকি কি তহঁতে থাকিম বুলি আহিছ আমি অহাৰ কাৰণে পম্পীয়ে বেয়াই পাইছে তাই নকলেও বুজি পাওঁ নহয় তাই কথা শুনোতে বুজি পাইছোঁ যাওঁগৈ নেকি ছোৱালীজনীও বহুত আশাৰে আহিছিল পেহীয়েকৰ ঘৰত থাকিবলৈ
থাকিম নে নাথাকিম গাটো দেখোন ইচাত বিচাত লাগিছে অঁ মোৰ খোঁটো দেখোন টান হৈ গ'ল মনো তহঁতে আমাৰ ঘৰত থাকিম বুলি আহিছিলি আগতীয়াকৈ নকলি কিয় মই পেহাৰক ক'ব পাৰিলোঁ হয় আৰু 100 টকা মাংস বেছিকৈ আনিবলৈ বোৱাৰী তুমি এইবোৰ কি কথা কৈছা তোমাৰ কথাবোৰ শুনি কিন্তু মই বৰ লাজ পাইছোঁ দেই মা মইনো কি কৰিলোঁ তোমাৰ বৌহঁত আহিছে তুমি জোৰ কৰি ৰাখিবহে লাগে তুমি আকৌ সিহঁতক পঠিয়াই দিয়া কথাহে ভাবিছা দেখোন এই তোমাৰ অকণমানি ভতিজীজনী ইমান দিনৰ মূৰত আহিছে তোমাৰ বাৰু তাইক দুদিনমান ইয়াত ৰাখিবলৈ মন নাযায়নে বাবাই থাকিবলৈ কৈ থৈ গৈছে সি মাংস সৰহকৈ আনো বুলি কৈছে তুমি তাক কিয় মানা কৰিলা এতিয়া আকৌ সেই সৰু ছোৱালীজনীয়ে নিজেই থাকিম বুলি কৈছে তাইক তুমি তেনেকৈ কৈছা ধনী হ'লা বুলিয়ে ইমান অহংকাৰ ভাল নহয় দেই বোৱাৰী তুমি নিজকে কিয় পাহৰি গৈছা তুমিওতো সেইখন ঘৰৰে ছোৱালী আছিলা তুমি জানো দুখীয়া থকা নাছিলা তোমাকতো আমি তাৰ পৰাই বিয়া পাতি আনিছোঁ আমি জানো কিবা অহংকাৰ কৰিছিলোঁ তোমাক আনোতে মা মোৰ ভুল হৈ গ'ল মই আচলতে আপুনি কিবা বেয়া পাব বুলিহে সেইবোৰ নাটক কৰিবলগীয়া হৈছে এনেইতো মই বৌহঁত আহোঁতে ভালেই পাইছিলোঁ মই আকৌ কিয় বেয়া পাম তুমি মোক ইমান ঠেক মনোবৃত্তিৰ মানুহ বুলি ভাবিছানে মা আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে কোনো কথা নাই মই বৌহঁতক ইয়াত দুদিন নালাগে এসপ্তাহো ৰাখিব পাৰিম মোক আপুনি ক্ষমা কৰি দিব মা বৌ তুমি মোক ক্ষমা কৰি দিবা মই আচলতে মায়ে কিবা বেয়া পাব বুলিহে তেনেকুৱা কৰিছিলোঁ মনো ব'লা ব'লা আমাৰ ৰুমতে ব'লা আমি দুইজনীয়ে পূৰা খেলিমগৈ আৰু মই পেহাক ফোন কৰি দিওঁ মাংস সৰহকৈ লৈ আহিবলৈ দিওঁ ৰাতিলৈ আজি মই মাংস বনাম তোমালোক সকলোৱে খাবা দেই হ'ব পেহী আৰু এপাৰ শাহুৱেকজনী ভাল বুলিহে নহ'লে আজি মানুহজনৰ আগত বৰ লাজত পৰিবগৈলগীয়া হ'ল হয় আৰু মনোজনীও মনত বৰ কষ্ট পালে হয় বৌ তুমি কি চিন্তা কৰি আছা তুমি মোক এতিয়াও বেয়া পাই আছা নেকি এইজনী কিয় বেয়া পাম আকৌ তুমিনো মোক বেয়া পাবলগীয়া কি কৰিলা আহা বৌ ইয়াত থাকিব নালাগে একেবাৰে আমাৰ ৰুমলৈকে আহা আমাৰ আজি এই কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে কাহিনীটো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম চেনেহবোৰ পাই থাকিলেহে আমি ভিডিঅ' বনাবলৈ সাহস পাওঁ আজিলৈ আহিছোঁ কাইলৈ আকৌ লগ পাম আন এটা নতুন কাহিনীৰ সৈতে